এক হাতী আৰু কেঁচাৰ কথা। এক নদীৰ কাষত এক কেঁচাই এজোপা গছৰ খোৰোঙত বাঁহ লৈ আছিল। যোৱা কৰিছিল দুয়োপক্ষত এদিন কেঁচাই বাঁহ লোৱা গছজোপাৰ পানীত ঢালি পৰিল। কেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখি বান্ধি সেই গছডালৰ পৰিল। কেঁচাই একো উপায় নাপাই হাতীৰে সৈতে সখি বন্ধাই সেই গছডালৰ পোন কৰি ল'লে। সেই দিনাৰ পৰা কেঁচা আৰু হাতী দুয়োৰো মহামিলন হ'ল। এদিন পাদৰটিৰ বাঘে মহাজীক দেখিলে যে সি গজেন্দ্ৰ হাতীৰ মূৰটো খাইছে। স্বপ্নাৰ ফলৰ কথা বাঘে মহাদেৱক সোধাত মহাদেৱে বাঘক ক'লে, স্বপ্নাত বিষু যেতিয়া তই গজেন্দ্ৰৰ মূৰটো খাব পাৱ, আহ খাই গৈ। বাঘে মহাদেৱৰ কথা শুনি সেই নদীৰ কাষলৈ গৈ হাতীলৈ ৰৈ আছে। সিফালৰ পৰা হাতীয়ে পানী খাবলৈ আহিলত বাঘে হাতীক ক'লে, ককাই আজি তোৰ মূৰটো সমাধিক খাই পিছে দিশটো খাব পায় নে বুলি মই মহাদেৱক সোধাত মহাদেৱে ক'লে, খাবলৈ আজ্ঞা দিছে। এতেকে এতিয়া মই তোক খাওঁ, তই কি কৰি লৈ বেগতে বাঘৰ কথা শুনি হাতীৰ মহা ভয় হ'ল আৰু সি একো নামাতি ৰৈ থাকিলে। কেঁচাই সখীয়েকৰ ভয় দেখি বাঘক ক'লে, বাঘে ক'লে, বাৰু মহাদেৱে যেতিয়া তোমাক খাবলৈ দিছে খাবা, তাত কোনো কথা নাই। কিন্তু কথাটো সঁচা নে মিছা আমি এবাৰ মহাদেৱক সুধিব মহাদেৱৰ আগত পৰি ফটো পানীৰ
ভাও জুৰি তাৰ মূৰটো নচুৱাবলৈ ধৰিলে। মহাদেৱে ফেঁচাৰ কি হৈছে বুলি সোধাত ফেঁচাই চকমক খাই সাৰ পোৱা দেখুৱা বাই ক'লে প্ৰভু, মই এতিয়াৰ স্বপ্নত মাৰ্বতী বিয়া পাৰ্বতীক বিয়া পাতি কৰাইছিলোঁ। আছে ঠিক দিঠকতো বিয়া কৰিবলৈ পাব নে? নাপাম। মহাদেৱে ক'লে, স্বপ্নটো পালি বুলিয়েই নে পাবি নে নেপাব? ফেঁচাই ক'লে, কিয়? তেনেহ'লে বাঘেনো কেনেকৈ স্বপ্নত গজেন্দ্ৰক খোৱা দেখি এইখিনি পৰ দিঠকত খাবলৈ পালে? মহাদেৱে ক'লে, বাঘে গজেন্দ্ৰক খাব নোৱাৰে। এনেতে হাতী আৰু বাঘে আহি ওলালহি। বাঘে হাতীক খাব নোপোৱা শুনি বিমৰ্ষ হৈ ৰ'ল। হাতীয়ে ফেঁচাৰে সৈতে ৰং মনেৰে গুচি আহিল।